ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩ নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ খোৱা 2 ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ৰজাপুখুৰীৰ এজন লোকৰ ঘৰৰ ধানৰ দুলিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। গুৱাহাটীৰ পৰা অহা স্পেচিয়েল টাস্ক ফ'ৰ্চ উৰিয়ামঘাট আৰক্ষী, বি ছেক্টৰ CRPF আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ অভিযানত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। 2টা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই থৈছিল এই ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় 1 কেজি 749 গ্ৰাম বুলি জানিব পৰা গৈছে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় 15 কোটি টকাৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম শ্বহিদুল ইছলাম অলিউল্লাহ হুছেইন ওৰফে অলি বুলি জানিব পৰা গৈছে। আনহাতে গ্ৰেপ্তাৰ কৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। IGP পাৰ্থ মহন্ত ছাৰৰ নেতৃত্বত তেওঁৰ গোপনীয় সংবাদ মতে আমি আহিছিলোঁ। আহি পেলাই আজি ৰাতিপুৱা দুজন ল'ৰা আমি মানে আটক কৰিলোঁ। তাৰপিছত তেওঁলোকৰ আটক কৰাৰ পিছত তেওঁলোকক সোধপোছ কৰোঁতে আমি তেওঁলোকৰ ঘৰৰ পৰা প্ৰথম এটা পেকেট পাইছোঁ, তাৰপিছত আৰু 140টা চাবোন পেকেট হেৰইন পোৱা গৈছে। কিমান মূল্য? এইটো 15 কোটি বুলি অনুমান কৰা হৈছে। কিমান সৰ্বমুঠ কিমান কেজি? 1 কেজি 700 নাই মানে 49 গ্ৰাম। আৰু যি অসম ৰাজ্যৰ সীমান্ত অঞ্চলত আচলতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু আজিৰ পৰা এসপ্তাহ পূৰ্বেও এনেকৈ ড্ৰাগছ হেৰি হৈছে, কিন্তু মানে হয়তো আমাৰ আৰক্ষী চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো নিৰ্দেশ আপোনালোকে চবেই গম পায়। তাৰপিছত আমাৰ DGP ছাৰ, আমাৰ IGP ছাৰে এইখিনি চব গুৰুত্ব দিয়া হৈছে। তাৰপিছত এইটো কৰি থাকিব, তেওঁলোকে টেকনিকবিলাক চেঞ্জ হৈ থাকে, আমিও সেইমতে পিছে আমি ধৰি আছোঁ। আৰু সেইটো কিন্তু ৰাইজৰ সহযোগ লাগিব। ৰাইজৰ সহযোগ নহ'লে সেইটো আমি ইমান সফল হ'ব নোৱাৰিম। আপোনালোকে চবে সহায় কৰিব। চবে কৈছেতো কি এজনৰ নাম শ্বহিদুল হুছেইন, এজনৰ নাম অলিউল্লাহ হুছেইন। কি কৰে তেওঁলোকে? আৰু গৰু ম'হৰ ব্যৱহাৰ কৰে। ক'লৈ নিয়ে গৰু? গোলাঘাটৰ পৰা আনে, কেতিয়াবা নাগালেণ্ডৰ পৰা আনে। তেওঁলোকে যে ড্ৰাগছৰ ব্যৱসায় কৰে, ওচৰ চুবুৰীয়া হিচাপে আপোনালোকে জানে নাই? আগত গম নাপাওঁ, আজিয়ে গম পাইছোঁ। ইয়ালৈ বেলেগ অচিনাকি মানুহ অহা যোৱা চলি থাকে নেকি? তো ইমানখিনি গম নাপাম। মানুহটো গৰু বেপাৰী, ম'হ বেপাৰী এনেকৈ আহি থাকে। তাৰমানে গৰু ম'হৰ ব্যৱসায়ৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰি আছে। এতিয়া চাই পালোঁ এনেকুৱাই।